মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সম্পূৰ্ণ আমাৰ অঞ্চলবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে হানপাৰা ক্লাবৰ সৌজন্যত ইয়াত ৰঙালী বিহু প্ৰত্যেক বছৰে হয়। যোৱাবাৰো মই ইয়াত আহিছিলোঁ। যোৱাবাৰ মই মঞ্চৰ তেওঁলোকৰ যিখন মঞ্চ আছিলে সেই মঞ্চখনৰ শুভ উদ্বোধন কৰিছিলোঁ। তো এটা কথা আপোনালোকে স্পষ্টকৈ কৈ দিছোঁ যে এই অঞ্চলত যিখন বিহু হয় সেইখন বহুত শান্তিপূৰ্ণ বিহু হয় আৰু ইয়াত একগ্ৰতাৰে গোটেইখিনি ল'ৰাই লগ হৈ গোটেই গাঁৱৰ ৰাইজৰ মানুহখিনি লগ হৈ একগ্ৰতাৰে বিহুখন পালন কৰে। গতিকে অসমীয়া সংস্কৃতি বজাই ৰখাৰ ক্ষেত্ৰত এখেতসকলৰ ভূমিকা এটা প্ৰশংসনীয়। অঞ্চলবাসী ৰাইজলৈ এইটোৱে ক'ম যে চাওক, অসমীয়া জাতিৰ আমাৰ বাপতিসাহোন ৰঙালী বিহুটি সকলোৱে আদৰে। সমূহ জেগাত আমাৰ অসমৰ বিভিন্ন ঠাইত হয়। তাৰ ব্যতিক্ৰম ৰূপ আমাৰ হানপাৰা। আপোনাক কৈছোঁ মই ব্যতিক্ৰম ৰূপ হানপাৰাত এনেকুৱা এখন বিহু হয় যিখন বিহুত ডেকা গাভৰু গাঁৱৰ ৰাইজৰ সভাপতি সম্পাদক ক্ৰমে গোটেইবিলাক মানুহে একগ্ৰতাৰে এইখন বিহু এওঁলোকে উপস্থাপন কৰে। গতিকে আমি সদায় আনন্দিত আৰু গৌৰৱ কৰোঁ হানপাৰা বিহুক লৈ। মানে কি আমাৰ এই হানপাৰা বহাগী বিদায় হানপাৰা বহাগী উৎসৱ যি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ আমি যেনেকুৱা ধৰণৰ মানে প্ৰস্তুতি মানে কৰিছোঁ। আৰু আমাৰ প্ৰথম কাৰ্যসূচী থাকিব আমাৰ 3 বাহুৰ দিনাখন। 3 বাহুৰ দিনাখন আমাৰ বিহু পতাকা উত্তোলন থাকিব, বাকী খেল ধেমালি থাকিব, চৰিত্ৰাঙ্কন থাকিব আৰু বাকী আমাৰ তাৰমানে 13 14 আমাৰ 2 দিনৰ আৰু কাৰ্যসূচী থাকিব। 13 তাৰিখে আমাৰ নিমন্ত্ৰিত শিল্পী আৰু আমাৰ লগতে আমাৰ যিখিনি মানে স্থায়ী আমাৰ মানে স্থানীয় যিখিনি শিল্পী মানে গীতৰ মানে পৰিৱেশন কৰিব। আৰু বাকী 14 তাৰিখ আমাৰ মৰ্মিতাৰ মানে গীতৰ সহায় থাকিব। আৰু অঞ্চলবাসী যিখিনি আমাক বৰ্তমান আজিলৈকে যিখিনি সহায় কৰিছে, ভৱিষ্যতেও আজি নিজে যেনেকৈ সহায় কৰিছে, ভৱিষ্যতেও যাতে আমাৰ অনুষ্ঠানটো চলাত মানে ভাল ধৰণে আমাক সহযোগ কৰি ভালকৈ আমাৰ বিহুখন মানে সকলোৱে চলাই নিব পাৰোঁ, তাৰ কাৰণে মই মানে আশা কৰিছোঁ। আমাৰ যিখিনি আমাৰ অঞ্চলবাসী ৰাইজ আছে, ৰাইজখিনিতো এনেই আমাক অৰ্থই হওক বা মানে দি হওক বিভিন্ন দিশেদি আমাক সহায় সহযোগ মানে আগবঢ়াই আহি আছে, বৰ্তমান আহিবও তেনেকৈ মানে আগবাঢ়ি গৈ আছোঁ এইটো বৰ্তমানলৈকে। বিশেষ মানে সাংস্কৃতিক অনুষ্ঠান আমাৰ যুগল কিশোৰ থাকিব আৰু বাকী আৰু জনপ্ৰিয় মানে কণ্ঠশিল্পী আৰু মৰ্মিতাটো থাকিবই। আৰু সংস্কৃতিটো মানে আমাৰ এতিয়া এই আমাৰ লোকেল যিখিনি আছে, যিখিনি এৰিয়া আছে, তাৰমানে আমাৰ স্থানীয় মানে বিহু ডেন্স গ্ৰুপ তেনেকুৱা মানে অনুষ্ঠানবিলাক ৰাখিছোঁ। আৰু আমাৰ এইটো এটা সমবেত সংগীত মানে অনুষ্ঠিত কৰা হ'ব। আমাৰ লোকেল যিখিনি আমাৰ মহিলা বা আমাৰ ছোৱালী আছে, ছোৱালীখিনি গোটেইখিনিয়ে তাৰমানে লগ লাগি এটা তাৰমানে আমাৰ এই হেৰি অনুষ্ঠিত কৰিব। তাৰমানে বৃহত্তৰ হানপাৰা অঞ্চলৰ যি যুৱচাম আছে, যুৱচাম বুলি নহয় আচলতে ইয়াৰ গোটেই মানুহখিনিৰ অন্তৰৰ এটা অনুষ্ঠান। তো আজি 25 বছৰ আগতে ইয়াৰ আৰম্ভণি হৈছিল। তো এই গোটেই বৰ্ষটো 25তম বৰ্ষ হিচাপে আয়োজন কৰাৰ আয়োজক কমিটিয়ে সিদ্ধান্ত লৈছে। তো এই অঞ্চলৰ ৰাইজ, এই অঞ্চলৰ সকলো ব্যক্তি ইয়াত সহযোগিতা কৰিছে, কাৰণ এটা সুন্দৰ অনুষ্ঠানৰ প্ৰতি সকলো মানুহৰে আন্তৰিকতা থাকে আৰু ইয়াৰ লগতে ইয়াত সাংস্কৃতিক অনুষ্ঠান হ'বলৈ গৈ আছে। তো এই অনুষ্ঠানটো উদযাপন কৰোঁতে বহাগৰ 3 তাৰিখে ইয়াত বিহুৰ বিভিন্ন কাৰ্যসূচী উদযাপন কৰা হ'ব। আকৌ 13 বহাগ আৰু 14 বহাগত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ইয়াত উদযাপন কৰা হ'ব। তো প্ৰস্তুতি যথেষ্টৰূপে কৰা হৈছে। তো অকল সাংস্কৃতিক দিশত নহয়, সাহিত্যৰ দিশখিনিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াত এখন স্মৃতিগ্ৰন্থও মানে প্ৰকাশৰ দিয়া কৰা হৈছে। তো